ৰাজ্য কপোৱা বৰপথাৰৰ গেলাবিলৰ নৃশংস কাণ্ডৰ আজি পঞ্চম দিন। গ্ৰেপ্তাৰ বৰ্বৰ কাণ্ডৰ অন্যতম অভিযুক্ত বিজেপি নেতা ৰাজু শ্ৰেষ্ঠ। এতিয়াও পলাতক আন দুটা অভিযুক্ত কলংকিত শিক্ষক ৰঞ্জিত শ্ৰেষ্ঠ আৰু আছু নেতা শশাংক শ্ৰেষ্ঠ। পলাতক দুই অভিযুক্ত কাৰ দেউকাৰ তলত লুকাল বুলি প্ৰশ্ন গেলাবিলবাসীৰ। কাৰোবাৰ দেউকাৰ তলত তেওঁলোক আছে বুলি ডাঙৰ ছাতি এটা তলত আছে বুলি আমি অনুভৱ কৰোঁ। যিমানেই যিয়েই নহওক কোনো কাৰণত ক্ষমা নাই, দয়া নাই। এটা মটৰ চুৰি কৰা বুলি কেৱল সন্দেহবশত তিনি হাই প্ৰফাইল ভাতৃ ৰাজু শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠই কেনেকৈ তালিবানী শাস্তি দিছিল এই দুই যুৱক আৰু কিশোৰক আকৌ চাওক। সমগ্ৰ ৰাজ্যবাসীৰ অন্তৰাত্মাক কঁপাই গৈছে তিনি নৰপিশাচৰ বৰ্বৰ নাৰকীয় কাণ্ডই। আৰক্ষীৰ সন্মুখতেই গেলাবিল দলঙৰ সমীপত আক্ৰমণ কৰিছিল এই দুই যুৱক কিশোৰক। তাৰ পিছত ঘৰৰ বাৰীৰ পিছফালে গছত বান্ধি পিহিছিল নিৰ্মম শাস্তি। গাত ঢালি দিছিল নিমখ পানী, সানি দিছিল ভোট জলকীয়া। তিনিটাকৈ দানৱৰ আক্ৰমণৰ বলি হোৱা দুই যুৱক আৰু কিশোৰে এতিয়া চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে। শনিবাৰৰ দিনা তিনি নৰপিশাচক গ্ৰেপ্তাৰ কৰি শাস্তি বিহাৰ দাবীত ৰাইজৰ প্ৰতিবাদত কঁপিছিল সমগ্ৰ গেলাবিল। তাৰ পিছতেই যেন চকু মেল খালে বৰপথাৰ আৰক্ষীৰ। শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিলে বিজেপি নেতা ৰাজু শ্ৰেষ্ঠক। কিন্তু উত্তেজিত জনতাই দেওবাৰেও এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি কঁপাই তুলিলে বৰপথাৰ থানাৰ চৌহদ। এই তিনি নৰপিশাচৰ আক্ৰমণ কেনে ভয়াৱহ আছিল আৰু কোনে কোনে ৰাজু, শশাংক, ৰঞ্জিত শ্ৰেষ্ঠৰ উচতনিত জঁপিয়াই পৰিছিল যুৱক আৰু কিশোৰৰ ওপৰত। শুনক আক্ৰমণৰ বলি হোৱা যুৱকৰ মুখেৰেই। হেতৰ তিনিটা ককাই ভাই মোক মাৰিছে আৰু চুনমুন কোৱা একজন মাৰিছে মোক। হেতৰ খানদানে হয় গোটেইখিনি। আৰু নুমল কোৱা ব্যক্তিজন একজন মাৰিছে, হেমন্ত কোৱা ব্যক্তিজন মাৰিছে, হেমন্তৰ মাইকীও মাৰিছে চেণ্ডেল খুলি খুলি। তাৰপিছত শংকৰে একদম আঙুঠি একদম ঘোচা মাৰি মাৰি বেকা কৰি দিছে এনেকুৱা মাৰি মাৰি। অঁ, শংকৰ শ্ৰেষ্ঠ, ৰাজু শ্ৰেষ্ঠ চবেই মাৰিছে তাৰমানে এনেকুৱা লাট মাৰিছে, ঘোচা মাৰিছে পূৰা একদম। এইটো এনেকুৱা মটৰ চুৰ হৈছে বুলি কৈ দিছে আমাক। তাৰপিছত আমি সচৰাচৰ কৰাই নাই আমি এইবোৰ কাম। আমাক এনেই এইবোৰ ফচাই পিনে আমাক এনেকুৱা কাম কৰাইছে এনেকুৱা। আৰু আমাক নিমখ আনিছে, জলকীয়া আনিছে, এনেকুৱা অপৰাধ কৰিছে, এনেকুৱা মাৰিছে। এতিয়া মানুহবোৰ পলাই ফুৰিছে এতিয়া গৈ পিনে। মৰেল পুলিচিং সামাজিক ব্যাধি। মৰেল পুলিচিঙত জড়িত অভিযুক্তৰ দয়া নাই, ক্ষমা নাই। ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ হ'ল, কিন্তু কলংকিত শিক্ষক ৰঞ্জিত শ্ৰেষ্ঠ আৰু আছু নেতা শশাংক শ্ৰেষ্ঠ কাৰ দেউকাৰ তলত সোমাল বুলি প্ৰশ্ন গেলাবিলবাসীৰ। পলাতক দুই অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি তিনিও নৰপিশাচক উচিত শাস্তি বিহাৰ দাবী সচেতন জনতাৰ। মৰেল পুলিচিং হৈছে এটা সমাজৰ ব্যাধি। গতিকে সমাজত এনেকুৱা ধৰণৰ ব্যাধি কোনো কাৰণত থাকিব নালাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে কৈছে যে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ইতিমধ্যে বিধায়ক মহোদয়েও কৈছে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে আমি আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ অনতিপলমে যাতে ইতিমধ্যে ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিছে, আন দুজনক যাতে অনতিপলমে গ্ৰেপ্তাৰ কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি বহন কৰিব লাগে। তেওঁলোকে আচলতে পুলিচ প্ৰশাসন কাকোৱে নেমানে। যিটো অসম কঁপাই যোৱা এটা নাৰকীয় ঘটনা সংঘটিত হৈ গ'ল আৰু ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে, শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক এতিয়ালৈকে আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ অন্তৰালত কাৰোবাৰ দেউকাৰ তলত তেওঁলোক আছে বুলি ডাঙৰ ছাতি এটা তলত আছে বুলি আমি অনুভৱ কৰোঁ। কাৰণ অপৰাধী যিমানেই যিয়েই নহওক কোনো কাৰণত ক্ষমা নাই, দয়া নাই। ক্ষমতাৰে বলিয়ান তিনি নৰপিশাচে কেৰেপ নকৰে আৰক্ষীক। সেয়েহে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তিনি অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ আহ্বান স্থানীয় ৰাইজৰ।
স্বয়ং প্ৰশাসন তথা আৰক্ষীৰ সন্মুখত তেওঁলোকে এই কাণ্ডখিনি সংঘটিত কৰিবলৈ সুবিধা পাইছিলে। গতিকে তাৰ পৰা আমি এইটো সহজে অনুমেয় যে তেওঁলোকে ৰাজনৈতিকভাৱে হওক বা বিভিন্ন প্ৰকাৰে তেওঁলোকে ক্ষমতাৰে বলিয়ান হৈ আছে, সেইকাৰণে তেওঁলোকে আৰক্ষী বা প্ৰশাসন ব্যৱস্থাকো কেৰেপ কৰা নাই। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যিটো স্পষ্টতা নীতি ৰাইজৰ আগত দাঙি ধৰিছে, গতিকে আমি এইটো সন্মান জনাইছোঁ আৰু এই বাকী যি দুজন অপৰাধী আছে সেই দুজন অপৰাধীকো অতি সোনকালে কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। কিন্তু দুৰ্ভগীয়া পৰিয়ালকেইটাই ন্যায় পাবনে, নে ক্ষমতাৰ প্ৰভাৱত হাৰি যাব নেকি দানৱৰূপী এই তিনি ভাতৃ? ৰাইজৰ মনত উদ্ৰেক হৈছে এনে বহু প্ৰশ্নৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।